নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত এই 10x17 এখন ছাতৰ ওপৰত ভিডিঅ'টো মই বনাইছোঁ। এইটো টয়লেট বাথৰুমৰ হয় ছাদখন। আৰু ইয়াৰ আগত মই এই কামটোৰে টেংকিটোৰ পৰা ছাদখনলৈকে মই মাল মেটেৰিয়েল আৰু মিস্ত্ৰী খৰচ ধৰি পেলাই মই হিচাপ এটা ৰাখিছিলোঁ আপোনালোকৰ আগত। আৰু এতিয়া মই আপোনালোকক এনেকুৱা এখন টয়লেট বাথৰুমৰ ছাদ দি পেলাই টাংকি সৈতে কিমানখিনি টকাত বনাব পাৰি এইটো আপোনালোকক মই হিচাপ দি যাম। আপোনালোকে ভালদৰে ভিডিঅ'টো চাব আৰু শুনিব। আৰু এইখন ছাদখন আপোনালোকক মই কৈ দিলোঁ 10 ফুট বহল আছে আৰু 17 ফুট লম্বা আছে। ইয়াৰ তলত 4টা ৰুম হ'ব। 4টা ৰুম যেনে ধৰক টয়লেট 2টা, বাথৰুম 1টা আৰু এটা পেচাব ৰুম। এই 4টা ৰুম হ'ব। আৰু টাংকিটো আৰু ছাদখন তলৰ গাঁথনি আৰু গাঁথনিটো আমি 3 ইঞ্চি গাঁঠিম। আপোনালোকে যদি 5 ইঞ্চি গাঁঠে ইয়াত ইটাটো অলপ বঢ়াই ল'ব, চিমেণ্ট বালি বঢ়াই ল'ব। মই আপোনালোকক গাঁথনিটো 3 ইঞ্চিৰ হিচাপ দি আছোঁ। আৰু মই তলত মই চকাত লগাম কাঠৰ। এইখিনি আমাৰ টোটেলি আমি হিচাপ কৰি লৈছোঁ 2,85,000 টকাত আমি এইখিনি কাম কৰিম মিস্ত্ৰীৰ মজুৰি লৈ পেলাই। আৰু ইয়াতে আমি টাইলছৰ হিচাপটো ৰখা নাই। আপোনালোকে যদি টাইলছটো লগাই আপোনালোকে টাইলছৰ হিচাপটো যোগ কৰি ল'ব। আৰু মই ইয়াতে ঘলা মাৰিম। বাথৰুমটো বাৰু সেইটো পিছৰ কথা হ'ব। বাথৰুমটোৰ মই ঘলা মাৰাৰ এতিয়ালৈকে হিচাপ কৰা নাই। 3টা ৰুমত মই ঘলা মাৰিম। তলত আৰু ছাইডত যিখিনি ঘলা মাৰিব লাগে দেৱালবিলাকত মই ঘলা মাৰিম। চিট সহিতে ধৰি লৈছোঁ 2,85,000। আৰু আপোনালোকে টাইলছ লগালে এইটো টাইলছৰ হিচাপটো আপোনালোকে যোগ কৰি ল'ব। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু আজিৰ ভিডিঅ'ত ক'ব লগা মোৰ ইমানখিনি আছিলে। ধন্যবাদ।